আজি ৰাতিপুৱা পুৰা আন্ধাৰতে উঠি লৈছোঁ ৰাইজ। মানে কিহৰ কাৰণে উঠিছোঁ কৈ আছোঁ বাৰু। মানে মানুহজনৰ আছে ডিউটি আৰু আজিৰ পৰা মানে মৰ্ণিং ডিউটি আছে। পিছে এইপিনেও গৰম পানী এগিলাচ বনাই দিলোঁ মানুহজনক আৰু ময়ো খাই ল'লোঁ লগতে। আৰু চাহ বনাই দিলোঁ, সিও খালে, লগত ময়ো খাই ল'লোঁ চাহ একাপ। পিছে ময়ো গ'লোঁ জপনাটো খুলি দিবলৈ কাৰণে, আৰু আন্ধাৰ হৈয়ে আছে দেখিছেনে। মানে 4:30মানত মানে ওলাওঁতে মেলোতে 5টামানত যায় আৰু 5টামানত ইমান পোহৰ নহয় যিহেতু। পিছে এইপিনেও মানুহজনে ডিউটিলৈ বুলি ওলাই গ'লে, আৰু ৰাতিপুৱা যিহেতু ভাত খাই নাযায় সেইকাৰণে মানে চাহ খায়ে পঠাওঁ আৰু। মানে ৰাতিপুৱা ভাতটো খাবলৈ ইমান ভাল নালাগে বোলে তাক। পিছে এইপিনেও মই ভিতৰত আহি পেলাই লাইট চাইটবিলাক অফ কৰি দিলোঁ বাহিৰত, যিহেতু পোহৰ অকণ হ'লে। পিছে ময়ো বোলো নাই, ময়ো কামখিনি কৰিলোঁ আৰু সোনকালেকে বাচনখিনিও ধুই ল'লোঁ আহি পেলাই। আৰু বেটা যিহেতু শুই আছে, মানে চবেই শুই আছে আৰু সেইকাৰণে মই ক'লোঁ নাই বোলো সোনকালে কামখিনি কৰোঁ বুলিকে। পিছে বাচন টাচন ধুলোঁ, পিছতকে আহি গ'লোঁ এজাক বৰষুণ দেখিছেনে। ৰাতিপুৱা ইমান বৰষুণ, আৰু আজি দিনটো যে একে মানে কি ক'ম আৰু, অকণমান কমেই বৰষুণ, অকণমান দিয়ে, তেনেকাই হৈ আছে মানে দিনডাল। আৰু এনেকুৱা বৰষুণ দি থাকিলে ভাল নালাগে। যিয়ে নহওক বৰষুণৰ কাম বৰষুণ দি আছে। এইপিনে মই আহি গ'লোঁ ভাতটো বহাই দিবলৈ। পিছত গ'লোঁ, বৰষুণটো দেখিছেনে অকণমান কমিছে, আৰু কমাৰ পিছত মই গ'লোঁ গাহৰিটো দানা দি আহিলোঁগৈ। আৰু ৰাতিপুৱা এবাৰ যিহেতু দিয়া হয় সেইকাৰণে বৰষুণটো কমিটোৱে ভাবিলোঁ নাই দি আহোঁগৈ, নহ'লে আকৌ বৰষুণ আহিয়ে যাব। পিছত এইপিনে গাহৰিটো দানা চানা দি আহি পেলাই পিছত ভিতৰত আকৌ বেটা কান্দি আছে। মানে সি শুই আছিলে যিহেতু উঠিলে। পিছে এইপিনেও তাক বাহিৰত ওলাই আনিলোঁ অকণমান, আৰু সি ৰাতিপুৱা উঠি মানে মোৰ কোচত উঠিবই লাগিব, নহ'লে তাক ভালেই নালাগে মানে। পিছে আকৌ যোৱাকালিৰে মানে বজাৰৰ পৰা চব্জিখিনি আনিছিলে যিহেতু, আৰু যোৱাকালি ফ্ৰিজটো মানে অকণ চাফা কৰা হৈছিলে, সেইকাৰণে মানে কিবা তাত সোমোৱা নাছিলোঁ আৰু মানে, আৰু সময়ো পোৱা নাছিলোঁ মই যিহেতু। আৰু এই ফুলকবিকেইটা দেখিছেনে ইমান সৰু সৰু, মৰমেই লাগি গৈছে নহয়নে। পিছে এইপিনেও ধুনীয়াকৈ চব্জিখিনিও সোমাই দিলোঁ। আৰু আজিকালি ফুলকবিবিলাক যে ইমান ভালেই নহয়, মানে সাৰ দিয়া ন, বেয়া থাকে আৰু মানে কি ক'ম আৰু, ভালকৈ বাচি পেলাই নানিলে মানে ভাল নাহে আৰু। যিয়ে নহওক বাৰু এইপিনেও ধুনীয়াকৈ চব শাক পাচলিখিনি ফ্ৰিজত ছেট কৰি দিলোঁ। আৰু বাবা উঠিছে যিহেতু বাবাৰ কাৰণে চাহ বনাব লাগিব, আৰু সোনকালে কৰিছোঁ, আৰু বেটাক মানে বহাই থৈ দিছোঁ ওচৰতে। আৰু এইপিনেও ধুনীয়াকৈ হৈ গ'ল মোৰ। পিছে এইপিনেও এয়া বাবাক লাল চাহ বনাই দিলোঁ, কাৰণ বাবাই ৰাতিপুৱা নিমখ চাহ খায়, বাবা আৰু মায়ে, সেইকাৰণে নিমখ চাহকৈ বনাব লগা হয়। সেইকাৰণে পিছে মানে বাবাৰ কাৰণে নিমখ চাহ বনাই দিলোঁ। পিছত মই আহি গ'লোঁ ঘৰ সাজিবলৈ কাৰণে। এইপিনে ঘৰ চৰ ধুনীয়াকৈ সাজিলোঁ আহি পেলাই, আৰু ঘৰৰ কামখিনিও সোনকালে কৰি ল'লোঁ। পিছত গৈ পেলাই মানে ভাতটোতো হ'লে আগতে, আৰু চব্জি বনালোঁ এইপিনে ফুলকবি আলু, আৰু এইপিনে বাবাই বনাইছিলে কিবা এনেকৈ জলকীয়া নহৰু শুকান মাছ তেনেকুৱা মানে চাটনি বনাইছিলে, আৰু বিলাহী চিলাহী দি পেলাই, কিন্তু খাই ভাল লাগিছিলে দেই। পিছে এইপিনেও এয়া মই আহি গ'লোঁ আকৌ ৰুমত, বিচনা চিচনা চাফা কৰি ল'লোঁহি ঘৰ চৰ সাজি মেলি। আৰু সোনকালে কৰি আছোঁ কাৰণ চাকি দিব লাগিব। পিছে ধুনীয়াকৈ গা পা ধুই আহি গ'লোঁ, থানত সোমালোঁ। আৰু থানত মানে চাকিটো দিলেহে মনটো ভাল লাগে ৰাতিপুৱা ভাগত। সেইকাৰণে মানে, আৰু সোনকালে উঠিলে সোনকালে কামখিনি হয় ন, সেইকাৰণে মানে আজি সোনকালে উঠিলোঁ যিহেতু, সেইকাৰণে ভাবিছোঁ সোনকালেই মানে কৰোঁ চব বুলিকে। এইপিনে সোনকালে কামখিনি হোৱাৰ পিছত এইপিনেও ধুনীয়াকৈ থানত সোমাই পেলাই চাকি গছ জ্বলাই ল'লোঁ। আৰু চাকি গছ দিলে মনটো গোটেই দিনটোৰ কাৰণে ভাল লাগি থাকে মানে কিবা এটা। আৰু আজি যিহেতু সোমবাৰ হয়, পিছে এইপিনেও ধুনীয়াকৈ চাকি তাকি দিলোঁ। আৰু আজিলৈ আহিছোঁ, লগ পাম নেক্সট ভিডিঅ'টো কেনেকৈ লাগিলে জনাব। আৰু মোৰ ভিডিঅ' চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ফ'ল' কৰি যাব। অ'কে বাই, আজিলৈ আহিছোঁ।